আসাম কামাণ্ডো বেটেলিয়নৰ কাটাপ কিমান যাব ইয়াৰ ওপৰত আপোনালোকে নানা ধৰণৰ তথ্য বা আপোনালোকে ভিডিঅ' চাই আছে আজি মই যি কথাটো ক'ম একদম ক্লিয়াৰ কাট কথা ক'ম আপোনালোকৰ এই ভিডিঅ'ৰ যোগেদি আপোনালোকে আৰু নেক্সট কোনো ভিডিঅ' চাবলৈ কোনো প্ৰয়োজনীয়তা নহ'ব যে কাটাপটো আপোনালোকে কিমান যাব কি যাব এইটো চাই কিনি সময় বৰবাদ কৰা হ'ব মোৰ বিশ্বাস আছে আপোনালোকে চাওক এবাৰ পোষ্ট কম আছে কাটাপ হাই যাব একদম ক্লিয়াৰ কাট কথা এবাৰ ল'ৰা কেণ্ডিডেটৰ সংখ্যাও বহুত অধিক পোস্টৰ সংখ্যাও কম আপুনি গম পাইছে 164 টোটেল পোস্ট তাত স্পৰ্ট কেটেগৰী 8টা পোস্ট ওলাই যাব তেনেহ'লে কিমান হৈছে 8টা যদি পোস্ট ওলাই যায় 156 কিমান 156 থাকি যায় এতিয়া কথাটো আহি যায় ইমান কম পোস্টত আপোনালোকে কাটাপ কিমান যাব লাগে সেই তথ্যটো আপোনালোকে মনত এবাৰ ক্লিয়াৰ কাট কৰি ল'ব দেই আপোনাৰ কোনোবা ইউটিউব ভিডিঅ'বিলাকত আমি চাইছোঁ 70 ওপৰত যাব কিন্তু এটা কথা মই স্পষ্ট কৰি দিওঁ 70 ওপৰত কেতিয়াও কাটাপ যাবলৈ নোৱাৰে এইটো কথা একদম তথ্য মোৰ আপোনাক ক্লিয়াৰ কৰিছোঁ তাৰপাছত কোনোবা ইউটিউবত মই চাইছোঁ 60ৰ তলত দেখুৱাই দিছে কোনোবা ইউটিউবাৰ 50 61 62তে আপোনালোকে নামাৰিব সেই কথাটো মই আপোনালোকক ক্লিয়াৰ কৰি দিওঁ যে ইমান তলতো নাহে কেতিয়াও সম্ভৱে নহয় মই কৈছোঁ নহয় কোনোবা এটা ক্লাছত মই EWSও আছিলে নহয় এবাৰ EWSও নাই কম আহিব পাৰে কাটাপ মই এটা কথা কৈছোঁ স্পৰ্ট কেটেগৰী সেইটো তাত মেল ফিমেলৰ হ'ব তাত কম আহিব পৰা সম্ভাৱনাটো যথেষ্ট পৰিমাণে বেছি আছে স্পৰ্ট কেটেগৰী কাটাপটো অলপ কমিব বুলি মোৰ মানে বিশ্বাস আছে তথাপিও বহুত কম নকমে কিন্তু এটা কথা মনত থৈ ল'ব তাৰপাছত মই কথা পাতিব যাওঁ যদি আপুনি কিমান পাইছে সেই কথাটোৰ ওপৰত মই তথ্য ব্যৱহাৰ কৰিব পাৰোঁ তথ্য যদি মই লওঁ বা ক'বলৈ বিচাৰোঁ আপোনালোকে ভাবিব পাৰে মই কম বা বহুত অধিক কম সেইটো নহয় যিটো বাস্তৱ ৰিয়েলিটিৰ ওপৰত মই ফেক্ট কথা পাতিম আপোনালোকৰ যদি নাম্বাৰ আছে কোনোবা ছেক্টৰবিলাকৰ যদি 65ৰ যদি প্লাছত আছে যিবিলাক যেনেকৈ SC হিল তেওঁলোকৰ আছে তেওঁলোকে 65ৰ যদি ওপৰত প্লাছত আছে যেনেকৈ 66 67 68 তেওঁলোকে এটা সেফ জোনত আছে বুলি মই ক'ব নোৱাৰোঁ একদম ফাইনেল কথা তেওঁলোকে সেফ জোনত নাই তেওঁলোকে ৰেড জোনতে আছে মানে 100% মানে চিউৰিটি 50-50ত আছে মানে যি 67 68 পাইছে 65 66 67 এনেকা ঘৰত আছে তেওঁলোকে অকল মানে থিয় হৈ আছে যেনেকৈ বৰ্ডাৰত থিয় হৈ আছে আপোনাৰ নাম আহিব পাৰে নাহিব পাৰে কিয়নো পোষ্ট কম আছে কমেণ্টত গালি দিয়ক কোনো প্ৰব্লেম নাই মোৰ একদম কোনো প্ৰব্লেম নাই কিন্তু ক্লিয়াৰ কাট কথা মই ক'বলৈ বিচাৰিছোঁ আপোনাৰ নাম্বাৰ 68 69 70 ওচৰা-ওচৰি আছে তেনেহ'লে আপোনালোকে সেফ জোনত আছে সেই কথাটো বিশ্বাস কৰি ল'ব দেই OBC হওক UR হওক বা SC হওক ST হওক বা ST হিলছ হওক এতিয়া ভাবিব পাৰে ন SC ST বিলাকে ভাবে আমাৰতো কাটাপ কম আহে তো এটা কথা মই কৈ দিওঁ বন্ধু এটা ক্লিয়াৰ কৰি লোৱাচোন তোমালোকৰ কেণ্ডিডেটৰ সংখ্যা কোনো কম তোমালোকৰ যিবিলাক কেণ্ডিডেট আছে ন SC ST বিলাকৰ যিবিলাক SC ST হিলছ বিলাক যিবিলাক ST হিলছত অলপ কমাইব পাৰে SC আৰু ST বিলাকৰ মই এটা কথা ক্লিয়াৰ কৰিছোঁ আৰু তোমালোকৰ যিবিলাক কেণ্ডিডেট আছে না বহুত প্ৰতিভাশালী এটা স্পষ্ট কৰি লোৱা বহুত প্ৰতিভাশালী তোমালোকে যে নাভাবিবা যে ইমান কমত হৈ যাব তোমালোকৰ পোষ্টো নাই ST প্লেনৰ আছে 16টা SC আছে 11টা আৰু ST হিলৰ আছে এই 11টা ল'ৰা কিমান মাতিব 21টা না 22টা ল'ৰা মাতিব 21টা 22টা আৰু অসমৰ ডিষ্ট্ৰিক্টৰ সংখ্যা দিনে দিনে বাঢ়িয়ে গৈ থাকে 35টা মান ডিষ্ট্ৰিক্ট হৈ আছে সেইটো ভাবি লোৱা কিমান কাটাপ যাব সেইটো অনুভৱ কৰি ল'বা দেই গালি দি কিনি কোনো ফাইদা নাই ওকে তাৰপিছত ক্লিয়াৰ কাট মই ইমানে ক'ব বিচাৰোঁ যদি আপোনাৰ 67 68 মানে 66 বা 65ৰ প্লাছত যেনেকৈ 65 মানে মই ক'ব নোৱাৰোঁ 67 65 বিলাক যেনে স্পৰ্ট কেটেগৰী বা এইটো ST হিলছৰ এইবিলাকো ক'ব পৰা যায় কিন্তু 67 68 69 বা 70 ঘৰত আছে আপোনালোকে ফাইনেল ভাবি লওক আপোনালোকৰ নাম আহি যাব টেনশ্যন ল'বলৈ কথা নাই বিন্দাছ সাইক্ৰমেট্ৰিক টেষ্টৰ কাৰণে সাজু হৈ থাকক কেইদিনৰ মাজতে আপোনালোকৰ এইটো আহি যাব কাটাপৰ লিষ্ট আহিব তেতিয়ালৈকে মই কাটা বহুত যদি সাইক্ৰমেট্ৰিক টেষ্টৰ ওপৰত ভিডিঅ' আনি আছোঁ প্ৰস্তুতি চলাই আছে কেনেধৰণে প্ৰস্তুতি চলাবলৈ সাইক্ৰমেট্ৰিক টেষ্টৰ একদম তথ্য এটা কৰি মই আপোনালোকক দি দিম তেনে ধন্যবাদ যদি ভিডিঅ'টো ভাল লাগিলে ভিডিঅ' চেনেলটোক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব